हेलो एवरीवन गुड मॉर्निंग এতিয়া ৰাতিপুৱা 10:30 বাজিছে জলপান খালো মানে আলু ভাত অকমান খালো আৰু যোৱাকালি সুনুহতৰ তাৰ পৰা আহি আৰু ভিডিঅ' কৰা তেনেকে নহল আলহিও আহিল ৰাতি ভাত বনাইছিলো ভাত ইহতে নেখালে ময়ো অকনমান চুলুহে ভাত সেইকাৰণে ভাতখিনি আৰু পয়টা কৰি থলো তাৰছত আলু চালু পুৰি দিলো বাবাকে সঞ্জয়ে পয়টা ভাত খালে মই আলু ভাত অকমান খালো আৰু ৰাতি বৰষুণ কিনকিনাই আছিল কিন্তু এতিয়া ৰাতিপুৱা বিৰাট টান বৰষুণ এতিয়াও আকৌ কিনকিনাই আছে বৰষুণ তাকে জলপান চলপান খাই মেলি আৰু কাপোৰ কেটা ওপৰলৈ মেলিবলৈ আহিছো আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছো তাকে সঞ্জয়ে মানে চিকেন আনিলে গৈ কি মানে বৰষুণৰ বতৰ অকমান কৈছে মা মাংস অকন খাব লাগিব দেই আজি কালি খাইছে তাৰছত গৈ বিলা চিকেন আনিলে গৈ তাকে এতিয়া গাজ কাটি থৈছো বাইছো কৰে গাজৰ লগত আজি বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু বহুত টেষ্টি ৰেচিপি আৰু একদম মানে খাই বহুত ভাল লাগে আপোনালোকে যদি খোৱা নাই ট্ৰাই কৰি চাব আৰু বৰষুণটো আনিয়ে আছে আৰু এতিয়া বৰষুণ লাগেও দ মাটি ৰুবলৈ হ'ল হাতৰ পাছৰ পৰা আমাৰ দ মাটি বিলাক ৰোৱে আৰু দলনি মাটি কিন্তু এবাৰ দলনি মানে শুকান হৈ আছে পানীয়ে হোৱা নাই তাকে কঠিয়া কেডাল অকমান জোগাৰ হ'ব গৈ কিন্তু পানী নহলেতো ৰুবও নোৱাৰিব সেইকাৰণে বৰষুণ লাগেও এতিয়া তাকে বৰষুণ আনিছে ভালেই হৈছে বাৰু তাকে বাবাকো দুপৰীয়া ভাত খোৱা সঞ্জু আৰু মইহে বাবাও ওচৰৰে সকাম এটা আছে তালে নগলেও নহয় ৰাইজৰো কথা তাকে বাবা তালে যাব মই এতিয়া চিকেনখিনি জোগাৰ কৰোঁগে এটো গাজ লৈছো মিমিকে কুটি লম এয়া আধা কেজি চিকেন লৈছো পিয়াজ এয়া নহৰু আদা আলু এটা দিম মাংসটো আলু নিদিলে নহয় এটাই দিম মানে এই গাজ দিম কাৰণে আৰু ইফালে দেখিছেন দালি কেটামান দি থৈছো আৰু মোৰ মানে ভিডিঅ' বিলাকত আপোনালোকে গমেই পাব চাগে একদম খালিকাই কেংকেঙাই থাকে খালিকা এজোৰ আছে মানে একদম ভিতৰত মানে একদম সোমাই থাকিব ৰাতিপুৱা উঠিয়ে বিস্কুট দিব লাগিব সিহঁতক আৰু মই খাবলৈ বহিলেও সিহঁতে আকৌ দুদিনমানৰ আগতে মোৰ গাটো বেয়া সেইকাৰণে মই ভিতৰত শুই আছিলো ৰাতিপুৱা বেলা গৈ পেলাই এটা খালিকা গৈ একেবাৰে মোৰ বিছনাৰ ওচৰ পাইছে গৈ মানে কি ক'ব চৰাই চিৰিকটিৰ কথা আৰু মানে এতিয়া সেইকাৰণে হেৰি বিস্কুট দিলো তাৰপিছত মোৰ লগত অকমান ভাত দিলো তাৰপিছত এতিয়া মই দালি কেটামান ছটিয়াই থৈ গৈছিলো কেটামান খালে কেটামান খুঁজে এতিয়া অকমান দেৰি পিছত চাব ভিডিঅ'ত শুনিবই পাৰিব চাগে তাৰ আৱাজবিলাক কেংকেঙাই থকা এতিয়া আকৌ আহি দালি কেটা খাবহি এতিয়া মই এইখিনি যোগাৰ কৰি লওঁ কাটি মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো এতিয়া গাজটো কাটি লওঁ পিয়াজ চিয়াজখিনি কটা হ'ল মিহি মিহিকে এনেকৈ দীঘলীয়াকৈ কুটি লওঁ বাহিৰত বিৰাট বৰষুণ সেইকাৰণে চাউণ্ডটো ইগন'ৰ কৰিব আৰু টপটপাই আছে বৰষুণে এইখিনি কাটা হৈ গ'ল মোৰ এতিয়া বলক ৰেচিপিটো আৰম্ভ চচপেন এটাত পানী অলপ দিছোঁ এতিয়া এই কুটি ৰোৱা গাজখিনি গোটেইখিনি মই ইয়াত দি দিম এইখিনি 15 মিনিটমান নিমখ অকণ দি সিজাই ল'ম নিমখ অকণমান দি দিছোঁ কেৰাহী এখন বহাই দিছোঁ জোখমতে তেল দি দিম কেৰাহীখন গৰমেই হৈছে গৰম হৈ গ'ল পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওঁ পিঁয়াজখিনি আমাৰ একদম ৰঙচুৱা হৈ গ'ল মই লৰাই আছিলোঁ এতিয়া পিঁয়াজখিনি প্লেট এখনতে কাঢ়ি থওঁ পিঁয়াজ ভজা তেলতে গোটা জিৰা কেইটামান দুটা শুকান জলকীয়া তেজপাত জিৰাখিনি ভাত খাই যোৱাৰ পিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ আদা নহৰুখিনিও ধুনীয়াকৈ ভাজ খাই গ'ল এতিয়া এই ভাজি থোৱা পিঁয়াজ অকণমানহে দিছোঁ ইয়াত আৰু এইখিনি পানী অকণ দি মিক্সিত পেষ্ট এটা কৰি লওঁ মাংসখিনি দি দিছোঁ কেঁচা জলকীয়া 4টামান দিছোঁ ইয়াত ফালি ফালি আৰু দুটা আলু দিছোঁ জিৰা গুঁড়া 1 চামুচ ধনিয়া গুঁড়া 1 চামুচ হালধিৰ জোখ অনুযায়ী জালুকৰ গুঁড়া আধা চামুচ ৰেড চিলি 1 চামুচ কেঁচা জলকীয়া দিছোঁৱেই আৰু ৰেড চিলি পাউডাৰ নিদিওঁ অনুযায়ী নিমখ এতিয়া ঢাকনিখন লগাই দিওঁ গাজখিনি সিজোৱা মোৰ 15 মিনিটমান হৈ গ'ল এতিয়া মোৰ গাজটো ৰেডি ইয়াৰ যিটো হালধীয়া পানীটো এইটোৱেই মানে অকণমান টিটিকি ভাৱ হয় সেইকাৰণে বইল কৰি ল'ব লাগে মাংসত দিয়াৰ আগতে এতিয়া গেছটো অফ কৰি দিলোঁ আৰু এতিয়া এনেকুৱা বাটি এটাতে ষ্টেনাৰ এটাতে চেকি পেলাইছোঁ
মাংসখিনি ভাজি থোৱা মই পুৰা 15-20 মিনিটমান হৈ গ'ল একদম মিডিয়াম ফ্লেমত ভাজি আছোঁ মাংসখিনি একদম তেল এৰি দিছে এতিয়া মই এয়া বইল কৰি লোৱা গাছখিনি দি দিছোঁ আৰু যিখিনি বিৰিস্তা ভাজি থৈছিলোঁ সেইখিনি মিক্সিত পিচি ল'লোঁ সেইখিনি দি দিছোঁ এতিয়া গোটেইখিনি বিৰিস্তা ভাজি এইখিনি গোটেইখিনি মাংসখিনি ভাজিম কমেও 10-15 মিনিটমান আৰু এতিয়া মিক্সিটো খালি অকণমান পানী এনেকৈ কিনাৰৰ পৰা ঘূৰাই দিম ঢাকনাখন লগাই কমেও 15 মিনিটমান আকৌ ভাজি লওঁ মাংসখিনি মোৰ পুৰা ভাত খাই গ'ল আলুটো সিজি গৈছে এই চাওকচোন আলুটো পুৰা সিজি গৈছে এতিয়া মই ইয়াত গৰম পানী দি দিম আৰু এইটো মানে গ্ৰেভিটোৰ লগত কোনো ভাজি তৰকাৰী নহ'লেও ভাতকেইটা খাই দিব ইমান টেষ্ট লাগে নহয় আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো যদি বনাই খোৱা নাই আগতে বহুত ভাল লাগে এইটো আপোনালোকে ট্ৰাই কৰি চাব অকণমান চেনিও দি দিছোঁ চেনিটো অপশ্যনেল দিবও পাৰে মাংসটো কমেও এতিয়া 15-20 মিনিট মই মিডিয়াম ফ্লেমত ঢাকনা মাৰি সিজিবলৈ দিম তাৰপাছত মোৰ চিকেনখিনি গাজ দিয়া চিকেন দি ঢাকনাখন মাৰি দিছোঁ এতিয়া মোৰ গ্ৰেভিটো 20 মিনিটমানৰ সিজিলেই হৈ যাব আৰু বহুতে কমেণ্টত কয় মোক মানে বেছি মানুহে কোৱা নাই বাৰু দুজন মানে কয় আপুনি চেনি দিয়ে বুলি চেনি দিয়ে মানে কিছুমান ৰেচিপিত মই চেনি দিলে খাই ভাল পাওঁ অপশ্যনেল এইটো আপোনালোকে যদি বেয়া পায় চেনি নোখোৱা আজিকালি চুগাৰ বহুত মানুহৰ থাকে চেনি নাখায় তেখেতসকলে নিদিলেই হ'ল মই আমাৰ ঘৰৰ চুগাৰৰ ইমান প্ৰব্লেম নাই সেইকাৰণে চেনি অকণমান দিওঁ আৰু কিছুমান তৰকাৰী ভাজিত আৰু মাংসত বিশেষকৈ অকণমান চেনি দিলে খায়ো ভাল লাগে আৰু কমেণ্টত মোক সুধি আছিলে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ জামুগুৰিহাটত আৰু 12 চহৰীয়া ভাওনাৰ য'ত হয় তাৰ ওচৰতে আমাৰ ঘৰ এতিয়া 20 মিনিটমানৰ পাছত গ্ৰেভিটো মোৰ ৰেডিয়ে হৈ যাব মাংসখিনি পুৰা হৈ গ'ল মোৰ একদম পুৰা সিজি গ'ল গ্ৰেভিটো ইমানতে ৰাখিম আৰু শেষত মই অকণমান গৰম মছলা অকণমান শেষত দি দিছোঁ মিক্স কৰি থ'ম চিকেন ৰেডি সঞ্জুৱে মই ভাত খাবলৈ বহিছোঁ বাবাটো সকামলৈকে গ'ল আমাৰ সঞ্জুৱে কেনেকুৱা পাইছে টেষ্টটো এইবাৰ গাজ দি মাংস মানে চিকেন খোৱাই নাই আজি প্ৰথম বনাইছোঁ এই বছৰৰ প্ৰথম গাজ কেনেকুৱা লাগিছে আজি বাবা নাই যে সেইকাৰণে মছলা অকণমান দিছোঁ আৰু আজি জলকীয়াটো অকণ জ্বলাকৈ বনাইছোঁ ভাল লাগিছে বহুত টেষ্ট হৈছে ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰি চাব এতিয়া ভাতকেইটা খাই লওঁ আৰু এই ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ